নমস্কাৰ, মই নীলুৱে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ গাহৰি বনাম। সেই দেখি প্ৰথম গ'লোঁ গাহৰি আনিবলৈ। এয়া গাহৰিখিনি আনিলোঁ। প্ৰথমতে এইখিনি বইল কৰি ল'ম। পানীত মই প্ৰথমে দিছোঁ নিমখ, তাৰপিছত দি দিম মাংসখিনি। মাংসৰ বাবে মছলা ব্যৱহাৰ কৰিছোঁ। এয়া দিলোঁ জিৰা, এয়া ধনিয়া, তাৰপিছত দিলোঁ মিট মছলা আৰু এয়া ঘৰতে পিচি থোৱা শুকান জলকীয়া গুড়ি। এইখিনি পানী দি ভালকৈ মিহলাই ল'ম। এতিয়া মই ভালকৈ পিঁয়াজখিনি ৰোষ্ট কৰি ল'ম। এতিয়া ইয়াত দি দিম মছলা গুড়িখিনি, যিখিনি মই পানীৰ সৈতে মিহলাই থৈছিলোঁ। এতিয়া ভালকৈ লৰাই থাকিম। আৰু মই এটা দি দিছিলোঁ গোটা নহৰু। ইয়াত মই দি দিছিলোঁ গুটি আলু। এয়া ভালকৈ মই লৰাই থাকিম। যিহেতু মাহঁতে এয়া মাংস নাখায়, সেইবাবে মাহঁতলৈ বনাই আছোঁ এয়া। পালেং শাক, ঔটেঙা দি ৰৌ মাছ বনাই আছোঁ। প্ৰায় মোৰ মাংস হৈ গ'ল। এতিয়া ইয়াত দি দিছোঁ ওপৰত ধনিয়া পাত। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি।